তো হেই গাইজ, সো আজি আমি ৰিভিউ দিবলৈ গৈছোঁ স্ত্ৰী 2 ট্ৰেইলাৰটোৰ ওপৰত। আৰু স্ত্ৰী ইউনিভাৰ্ছৰ এখন 5 নম্বৰখন মুভি হয়, মানে মুঞ্জিয়া, ভেৰিয়া, ৰুহি, স্ত্ৰী এইবোৰৰ পিছত স্ত্ৰী 2 এতিয়া বৰ্তমান আহিছে বহু বছৰ পিছত। আৰু কাষ্ট আগৰ নিচিনাই আছে। আৰু ট্ৰেইলাৰটোৰ ওপৰত কথা পাতিব যাওঁ এতিয়া। ট্ৰেইলাৰটো চাই পেলাই ভাল লাগিছে অভাৰঅল ক'ব গ'লে, কাৰণ এণ্টাৰটেইনিং ট্ৰেইলাৰ হয়। লাইক হৰৰ যোনটো কমেডি থাকে, যোনটো চাই পেলাই হাঁহিও উঠে আৰু ভয়ো লাগে, যেনেকৈ খন কেনেকুৱা আছিল, যোনখন মানে লাইক বহুত টুইষ্ট এণ্ড টাৰ্ণছ আছিলে মুভিখনৰ ভিতৰত। লাইক আৰু শেষো এনেকুৱা হৈছিল তেতিয়াও মানে কনফিউজন এটা এৰি থৈ গৈছিলে মুভিখনে, তেনেকুৱা টাইপে তাৰ এইটো ট্ৰেইলাৰ হয়। আৰু ট্ৰেইলাৰটো চাই পেলাই গম পাইছোঁ যে স্ত্ৰী গুচি যোৱাৰ পিছত এটা নতুন ভিলেন আহিছে, যোনটোৰ নাম হ'ল চাৰকাতা। আৰু যোনটোৰ অকল মাথাটোহে দেখুওৱা হৈছে, মানে মুভিখনত মানে অকল মাথাটোহে আছে তাৰ নাম হ'ল চাৰকাতা। আৰু চাৰকাতা আহিছে কেতিয়াৰ পৰা, যেতিয়া স্ত্ৰী গুচি গ'ল। যেনেকৈ আপুনি লাষ্ট স্ত্ৰীখনত চাইছে, যেতিয়া স্ত্ৰী গুচি গৈছে, স্ত্ৰী গুচি যোৱাৰ পিছত এতিয়া নেক্সট পাৰ্টত চাৰকাতা আহিছে। আৰু চাৰকাতাক মাৰিবৰ কাৰণে, চাৰকাতাক শেষ কৰিবৰ কাৰণে আকৌ স্ত্ৰীক মাতা হৈছে। স্ত্ৰী কোন হয়? শ্ৰদ্ধা কাপুৰ। আৰু স্ত্ৰীক আকৌ মাতা হৈছে। আৰু ট্ৰেইলাৰটো যদি চাইছে আপুনি তেনে গম পায় যে চাৰকাতা গোটেই মানে এলেকাৰ মতা মানুহবিলাকক তেওঁ নিজৰ কণ্ট্ৰলত লৈ লৈছে, তেওঁ নিজৰ বশ কৰি লৈছে। আৰু এতিয়া বৰ্তমান কেনেকৈ তেওঁলোকে চাৰকাতাটোক ধ্বংস কৰিব, কেনেকৈ তেওঁক সৰ্বনাশ কৰিব, তেনেকৈ তেওঁক শেষ কৰিব, সেইটোৰ ওপৰতে গোটেই মুভিখন হ'ব। আৰু মুভিখনৰ কথা এটা স্পেচিয়েল কথা হ'ল যে মুভিখনত কেমিঅ'জ আছে ভাল ভাল। আৰু এইটো মই চাৰ্চ কৰোঁতে গম পালোঁ যে মুভিখনত ভেৰিয়া মানে বৰুণ ধাৱন আছে অলৰেডি, এইটোতো দেখাই দিছে। তাৰ ওপৰত চবতকৈ ইণ্টাৰেষ্টিং কেমিঅ' হ'ল অক্ষয় কুমাৰ। আৰু অক্ষয় কুমাৰৰ কেমিঅ'টোৱে মোক অলপমান আচৰিত কৰিছে। অক্ষয় কুমাৰ স্ত্ৰী 2ত এটা তেওঁৰ স্পেচিয়েল এপিয়াৰেঞ্চ আছে চাগে, মেবি তেওঁৰ স্ত্ৰী 2ৰ শেষৰ ফালে এণ্ট্ৰি মাৰিব আৰু তেওঁৰ নেক্সট মুভিখন স্ত্ৰী ইউনিভাৰ্ছৰ লগত জড়িত হৈ যাব, এনেকুৱা টাইপ হ'ব পাৰে। আৰু তমন্না ভাটিয়া আছে। তমন্না ভাটিয়াটো আপুনি ট্ৰেইলাৰ চাইছে গম পায়ে, তমন্না ভাটিয়া আছে, কিন্তু তেওঁৰ জাষ্ট এটা আইটেম নম্বৰ নহ'ব, তেওঁৰ অলপমান দীঘলীয়াও কিবা এটা ৰোল থাকিব, কাৰণ চাৰকাতাই তেওঁক টানি পেলাই লৈ গৈ আছে, গতিকে কিবা এটা ইম্পৰ্টেণ্ট ৰোল তেওঁৰ থাকিব পাৰে। আৰু অভাৰঅল ডাইলগবোৰ ভাল লাগিছে, কমেডি হয়। আৰু পংকজ ত্ৰিপাঠী হওক বা ৰাজকুমাৰ ৰাও, তেওঁলোকতো বঢ়িয়া এক্টিং কৰেই। আৰু শ্ৰদ্ধা কাপুৰো বেয়া এক্টৰ নহয়, ভাল লাগিছে। ডাইলগ কিছুমান, যেনেকৈ এটা চিনত ৰাজকুমাৰ ৰাৱে কয় যে চাৰকাতা ইমান ওখ হয়, যিমান অমিতাভ বচ্চনৰ ওপৰত আমিৰ খান লগাই দিলেও আমি তাৰ কমৰলৈকে যাব নোৱাৰিম, এনেকুৱা ইমান ওখ হয় বুলি কিছুমান এনেকুৱা ডাইলগবোৰ হাঁহি উঠিছে, গতিকে ভাল লাগিছে। এতিয়া চাওঁ মুভিখন আহক, ৰিলিজ হোৱাৰ পিছত মইতো ট্ৰেইলাৰটো এতিয়া ৰিভিউ দিলোঁ, মুভিখন ৰিলিজ হোৱাৰ পিছত মুভিখনৰ ওপৰতো ৰিভিউ দি দিম। গতিকে আপোনালোকে ট্ৰেইলাৰটো চাইছে নাই মোক কমেণ্টত জনাব, আৰু কেনেকুৱা লাগিছে সেইটো কমেণ্টত জনাব।